বঙাইগাঁও জিলাৰ বৃহত্তৰ বিদ্যাপুৰ অঞ্চলত চাঞ্চল্যকৰ ঘটনা। বিদ্যালয়ৰ ভিতৰতে দুই কিশোৰ আৰু এক যুৱকে মিলি যৌন অতিশয্য চলাই এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীক। বিদ্যালয় চলি থকাৰ সময়তে বিদ্যালয়ত অনাধিকাৰ প্ৰৱেশ কৰিছিল ছাত্ৰীগৰাকীক চল চক্ৰান্তৰে বিদ্যালয়ৰ পিছফালে নি এক যুৱক আৰু এক কিশোৰে মিলি যৌন অতিশয্য চলায় আৰু এজনে সমগ্ৰ ঘটনা মোবাইলৰ কেমেৰাত বন্দী কৰে। ঘটনাৰ উমান পাই বিদ্যালয়ৰ অইন শিক্ষাৰ্থী তথা স্থানীয় ৰাইজে লম্প তিনিওটাক ধৰি আৰক্ষীক গতাই দিয়ে। লম্প তিনিটা হ'ল দিলদাৰ আলী, বাহাৰুল শ্বেখ আৰু ৰেজাউল কৰিম বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত বিদ্যাপুৰ আৰক্ষীৰ তদন্ত অব্যাহত ৰাখিছে। অতিকৈ মৰ্মাহিত হৈছোঁ। এই ঘটনাক এক গৰিহণা দিছোঁ, তীব্ৰ গৰিহণা দিছোঁ। আজি যি বিদ্যাপুৰ এক শিক্ষা অনুষ্ঠান, যি শিক্ষা অনুষ্ঠানত ছোৱালী এটা শিক্ষা গ্ৰহণ কৰিব আহে, তেনে এটা শিক্ষা অনুষ্ঠানত যি গণধৰ্ষণ হ'ল, এইটো আমাৰ কাৰণে, অসমৰ কাৰণে, ভাৰতবৰ্ষৰ কাৰণে এক লজ্জাজনক ঘটনা। এই তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে মই অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয়ক মই এই অলপ পাছতেই মই তেওঁলোকক মেছেজ যোগে এই কথা জনাম। আৰু অসম চৰকাৰৰ যিখিনি প্ৰশাসন বিভাগ, তেওঁলোকে এই ঘটনাক তুৰন্তে এইটো আচলতে তদন্ত কৰিব লাগে আৰু এনেকুৱা বিশ্বাস সদৃশ্য এই নৰপিশ্বাসকলক আচলতে উচিত তদন্ত কৰি এক নজিৰবিহীন তেওঁলোকক যি ন্যায়ালয়ৰ যি বিচাৰ, এই তীব্ৰতা কৰি তেওঁলোকক উচিত শাস্তি প্ৰদান কৰিব লাগে। আৰু আমি কমতাপুৰ অট'নমাছ কাউন্সিলৰ পৰা যিহেতু এইটো কমতাপুৰ অট'নমাছ কাউন্সিলৰ ফালৰ অন্তৰ্ভুক্ত, তাৰ কাৰণে আজি মই এই সম্পৰ্কত ডিচিক লিখিতভাৱে জনাম আৰু তেওঁলোকে মৌখিকভাৱেও জনাম। বঙাইগাঁও ডিষ্ট্ৰিক্টৰ SP-কো এই কথাখিনি অৱগত কৰাম আৰু অসম চৰকাৰকো মেছেজ যোগে তৎকালে ইয়াৰ তদন্ত কৰি ইয়াক কৰায়ত্ব ইতিমধ্যে কৰা হৈছে আৰু তেওঁলোকক এটা উচিত শিক্ষা দিয়াৰ কাৰণে ন্যায়ালয়ত নি তেওঁলোকক ফাষ্ট ট্ৰেকত তেওঁলোকৰ বিচাৰ কৰি তেওঁলোকৰ এটা তদন্ত কৰি তেওঁলোকক কাৰাগাৰত নিক্ষেপ কৰাৰ মাত্ৰ নহয়, তেওঁলোক এনেকুৱা মানুহবিলাকক আচলতে এই সমাজৰ পৰা নাইকিয়া কৰিব লাগে। তাৰ মূলতে হ'ল ফাঁচী। এনেকুৱা মানুহবিলাকক একেবাৰে আমি মানে সাইপুৰি লৈ পঠাব লাগে আৰু এই ঘটনা দুবাৰ নহওক। কিন্তু মই এটা কথা দুখ পাইছোঁ, স্কুল খোলা আছিল, তাত প্ৰিন্সিপাল আছিল, যিহেতু উচ্চতৰ মাধ্যমিক বিদ্যালয়, তাত প্ৰিন্সিপাল আছিল, শিক্ষক আছিল, তাত চকীদাৰসকল আছিল। ক'ত গ'ল এইবিলাক মানুহ? কিয় হ'ল এনেকুৱা ঘটনা? কি কাৰণত এই নৰপিশ্বাসকলে কেনেকৈ সোমাবলৈ পাৰে? যিসকল আচলতে ছাত্ৰ নহয়, তেওঁলোকে কেনেকৈ সোমাল? এইখিনিও তদন্ত হ'ব লাগে। আৰু এই তদন্ত যদি নহয়, তেনেহ'লে আমি অসম চৰকাৰৰ ওচৰত গৈ আমি মুখ্যমন্ত্ৰীক মই নিজেই গৈ অৱগত কৰাম আৰু এই গোটেই বিষয়বস্তুখিনি জনাম। মই বঙাইগাঁও গৈছিলোঁ অফিচত, IAS অফিচত। আমাৰ কিবা ভেৰিফিকেশ্যন আছিল। মই ঘটনাটাৰ পিছত মানে মোক কেইজনমান মানুহে ফোন কৰিছিল। তাৰমানে ছোৱালীৰ গাৰ্জেন, তাৰপিছত ৰহিবুল, এওঁলোকে ফোন কৰিছিল, জাহিদুল, এওঁলোকে ফোন কৰিছিল যে এনেকুৱা ঘটনা হৈছে। মইতো নাই স্কুলত মানে কি হৈ আছে, আজি এডমিশ্যনৰ কাৰণে গেটখন খোলা আছে। গেট আমাৰ বন্ধ থাকে, যিহেতু এডমিশ্যন পাব্লিক আহিব, এডমিশ্যনৰ কাৰণে নতুন ল'ৰা ছোৱালী বেলেগ স্কুলৰ পৰা আহিব, সেইকাৰণে খোলা আছিল। আৰু গেট খোলাৰ সুবিধা লৈ এই ল'ৰা তিনিজন প্ৰৱেশ কৰিছিল আৰু প্ৰৱেশ কৰি যে ছোৱালীজনীৰ পৰা মই জানিব পাৰিলোঁ তাইক মাতি লৈ গৈছিল বোলে দেউতাকে মাতা বুলি। যে পিছফালেতো আমাৰ কোনো নাইয়ে এতিয়া, আৰু মই এবাৰ ৱাৰ্ণিং দিয়ে গৈছোঁ কোনেও যাতে পিছফালে নাযায়। কিন্তু আপুনি গোটেই বিষয়বস্তুখিনিত যিহেতু গণধৰ্ষণৰ এটা অভিযোগ উঠি গৈছে বৰ্তমান, এই বস্তুটোত আপুনি যেতিয়া চালে তদন্ত কৰি কেনেকুৱা পালে? গণধৰ্ষণ আচলতে হয় নেকি? কি পালে জনামতে আপুনি? এতিয়া মই বিশেষ নাজানো এতিয়া ইহঁতৰ কি উদ্দেশ্য আছিল,
কিন্তু এতিয়াতো আমি ক'বই লাগিব তেনেকুৱা ধৰণৰ, কাৰণ ছোৱালীজনীৰ স্কুলত এতিয়া তাৰ সুৰক্ষা আমাৰ স্কুলৰ ছাত্ৰী স্কুলত সুৰক্ষা আছে। এতিয়া ইহঁতে বাহিৰৰ পৰা আহি মনে মনে প্ৰৱেশ কৰিছে, আমিতো গম নাপাওঁ। আজিৰ দিনটোত আপোনালোকৰ পাঠদান কৰাৰ কাৰণে স্কুলখন খোলা আছিলে নে নাছিল? খোলা আছিল, কিন্তু পাঠদান মানে কি কিতাপ দি থকা আৰু এডমিশ্যন হৈ থকাৰ কাৰণে, নতুন এডমিশ্যন আৰু কিতাপ দি থকাৰ কাৰণে স্কুলৰ মূল গেটখন খোলা আছিল। মানে পাঠদান হোৱা নাছিল আৰু পাঠদান। তেনে ক্ষেত্ৰত আপুনি কি ক'ব যে তাত যিহেতু আজিকালি চৰকাৰী স্কুল হয়, তাত যিহেতু এজন কৰ্তব্যৰত এজন চকীদাৰো থাকে, তেনে স্কুলত তেখেত আছিল নে নাছিল? সকলোবিলাক আছিল, অফিচতে ব্যস্ত হৈ আছিল সকলোৱে। আজি আমাৰ আমি 3জন গৈছিলোঁ বঙাইগাঁৱত টিচাৰ, আৰু এজন ছুটীত আছিল, বাকীখিনি আছিল সকলোৱে। তেওঁলোকে সকলোৱে মানে যিহেতু আমাৰ ক শ্ৰেণীৰ পৰা 12লৈকে, আমাৰ ক শ্ৰেণীৰ পৰা 9-10লৈকে ক্লাছৰ এতিয়া এডমিশ্যন আৰু কিতাপ দি থকা, গতিকে কিতাপ দি আছিল, সকলোৱে ব্যস্ত হৈ আছিল। গতিকে ইহঁতে যে সেইফালে কোনবেলা কেতিয়া গৈছে এইটো কোনে ক'ব নোৱাৰে। ছাৰ ঘটনাটো ল'ৰা 3জন, এতিয়া ইয়াত আহিহে গম পালোঁ ল'ৰা 3জন। নামবিলাক জানে নেকি? নামবিলাক নাজানো। মাইনৰে হ'ব, এজন হেৰি ডাঙৰ ল'ৰা, বাকী 2জন মাইনৰ। কি ক'ব এই গোটেই ঘটনাটো আপুনি কেনেকুৱা ধৰণৰ? ঘটনাটো তদন্ত কৰি দোষী শাস্তি দিব লাগে, যিহেতু ছাত্ৰী আৰু সৰু ছোৱালী। এতিয়া আমাৰে বেয়া লাগিছে ছোৱালীজনীক দেখি, আৰু ছোৱালীজনী শান্ত ছোৱালী, তাইক ব্লেকমেইলিং কৰি পিছফালে লৈ গৈছে মাতি। এই ঘটনাটো ছাৰ কেইটামানৰ ঘটনা এইটো? এইটো ইহঁতে কৈ আছে 11:30 পৰা 12টাৰ ভিতৰত। 11:30 পৰা 12টাৰ ভিতৰত। ঠিক আছে, এতিয়া আইনৰ ব্যৱস্থা ল'লে আপোনালোকে? হয়, আইনৰ ব্যৱস্থা ল'ব। এতিয়া ছোৱালী পক্ষৰ পৰা ইয়াতে আহিছে, এজাহাৰ দিব। বঙাইগাঁৱৰ পৰা হুছেইন আলী ৰিপৰ্ট, মাই নিউজ এণ্ড